নমস্কাৰ পৰীক্ষাৰ্থী আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 5 জুলাইৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ প্ৰশ্ন প্ৰথম প্ৰশ্ন SCOৰ 10 সংখ্যক দেশ হিচাপে কোনখন দেশ অন্তৰ্ভুক্ত হৈছে অপচন এ বেলাৰুছ অপচন বি চীন পাকিস্তান নেপাল শুদ্ধ উত্তৰ হৈছে অপচন এ বেলাৰুছ বেলাৰুছে SCOৰ 10 সংখ্যক দেশ হিচাপে অন্তৰ্ভুক্তি লাভ কৰিছে SCOৰ ফুল ফৰ্ম হৈছে সংঘাই কৰ্পোৰেচন অৰ্গানাইজেশ্যন মনত ৰাখিব 4 জুলাই 2024 তাৰিখে আমেৰিকাৰ কিমানতম স্বাধীনতা দিৱস পালন কৰা হৈছে 298 267 250 278 শুদ্ধ উত্তৰ হৈছে অপচন ডি 4 জুলাই 2024 তাৰিখে আমেৰিকাৰ 278 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হৈছে তাৰে পিছৰ প্ৰশ্ন বিশ্ব বেংকৰ কাৰ্যকৰী পৰিচালক হিচাপে কাক নিয়োগ কৰা হৈছে নিকুঞ্জ শ্ৰীবাস্তৱ বিমল জালান উৰ্জিত পেটেল ৰঘুৰাম ৰাজন শুদ্ধ উত্তৰটো হৈছে অপচন এ নিকুঞ্জ শ্ৰীবাস্তৱ অলপতে মৃত্যু হোৱা স্মৃতি বিশ্বাস কোন আছিল বিজ্ঞানী ৰাজনৈতিক খেলুৱৈ অভিনেত্ৰী শুদ্ধ উত্তৰ হৈছে অপচন ডি অভিনেত্ৰী 4 জুলাই 2024 স্বামী বিবেকানন্দৰ কিমানতম মৃত্যুতিথি পালন কৰা হৈছে 145 122 140 130 শুদ্ধ উত্তৰটো হৈছে অপচন বি 122 4 জুলাই 2024 চনত স্বামী বিবেকানন্দৰ 122তম মৃত্যুতিথি পালন কৰা হৈছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হৈছে আৰ খান্না সুমিত্ৰা ঘোষ বিবেক পেটেল বিএন গংগাধৰ শুদ্ধ উত্তৰটো হৈছে বিএন গংগাধৰক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে অলপতে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লোকপথ মোবাইল এপ মুকলি কৰিছে মধ্যপ্ৰদেশ ছিকিম গুজৰাট মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অলপতে লোকপথ মোবাইল এপ নামৰ এটা এপ মুকলি কৰিছে হেমন্ত সোৰেন কোনখন ৰাজ্যৰ 13 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে ঝাৰখণ্ড গোৱা গুজৰাট ছিকিম শুদ্ধ উত্তৰটো হৈছে অপচন এ ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হেমন্ত সোৰেনে শপত লৈছে হেমন্ত সোৰেনৰ আগত মুখ্যমন্ত্ৰী আছিল চম্পাই সোৰেন মনত ৰাখিব তাৰে পিছৰ প্ৰশ্ন অলপতে কোনে হেল্থ সাথী নামৰ আঁচনি মুকলি কৰিছে গুগল পে ফোন পে ভীম UPI পেটিএম শুদ্ধ উত্তৰটো হৈছে অপচন ডি পেটিএমে কেইদিনমান আগতে হেল্থ সাথী নামৰ এটা নতুন আঁচনি মুকলি কৰিছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সমিতিৰ 46 সংখ্যক অধিৱেশনৰ অধ্যক্ষতা কোনখন দেশে কৰিব আমেৰিকা ভাৰত ৰাছিয়া পাকিস্তান শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰত তাৰে পিছৰ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পুতলা উৎসৱ কোনখন দেশত অনুষ্ঠিত হ'ব চীন বাংলাদেশ নেপাল ভাৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভাৰতৰ নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় পুতলা উৎসৱ অনুষ্ঠিত কৰা হ'ব আৰু আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন SBIৰ সাধাৰণ বীমাৰ নতুন MD আৰু CEO হিচাপে কাক নিয়োগ কৰা হৈছে সুদীপ্ত সেন মুৰলী বৰ্মা বিকাশ ত্ৰিবেদী নবীন চন্দ্ৰ ঝা শুদ্ধ উত্তৰটো হৈছে অপচন ডি নবীন চন্দ্ৰ ঝাক SBIৰ সাধাৰণ বীমাৰ MD আৰু CEO হিচাপে নিয়োগ কৰা হৈছে ধন্যবাদ